ৰাম নাৰায়ণ ৰাম শ্ৰী বালক ব্ৰহ্মচাৰী জীৰ 1993 চনলৈকে সমগ্ৰ বিশ্বত 10 কোটিৰো অধিক শিষ্য আছিল। আজিৰ দিনত প্ৰায় 13 কোটিৰো অধিক লোক তেওঁৰ শিষ্য। বালক ব্ৰহ্মচাৰী জীয়ে পণ্ডিত জৱাহৰলাল নেহৰুক কৈছিল যে যদি আপুনি মহম্মদ আলী জিন্নাক প্ৰধানমন্ত্ৰী বনাইছিল তেন্তে আজি ভাৰত যিমান ভাগত ভাঙি পৰিছে সেয়া নাছিল। তেওঁ নেহৰুক এইটো কৈছিল যে নেপাল আৰু ভূটানক ভাৰতৰ অংশ কৰিব পাৰি। তেওঁ কেতিয়াও নাই চাহিছিল যে দেশৰ ভগ্নাংশ হওক। বালক ব্ৰহ্মচাৰী জীৰ শিষ্যৰ মাজত নেতাজী সুভাষ চন্দ্ৰ বসু আছিল। যদি ভাৰতৰ প্ৰধানমন্ত্ৰী জিন্না হোৱাৰ আছিল তেন্তে আজি ভাৰতই পাকিস্তান, আফগানিস্তান, বাংলাদেশ আৰু ভূটান পৃথক পৃথক দেশ নোহোৱা হ'ব। কিন্তু আহিলা সঞ্জত আপুনি চাব যে এই সকলো দেশ একেলগ হৈ একত্ৰিত হ'ব। হিন্দু আৰু মুছলমানৰ মাজতো একতা আহিব। এই সকলো আমি সকলোৱে মিলে কৰিবলৈ লাগিব। আজিকালি দেশত প্ৰায় 8 কোটি মানুহ আছে আৰু সকলো মিলে কাম কৰিব লাগে যাতে দেশ একত্ৰিত হৈ থাকিব পাৰে। যেতিয়া দেশৰ বিভাজন হোৱা নাছিল তেতিয়া সমগ্ৰ ভাৰত একত্ৰিত হৈ আছিল। সেয়া যেনে পুনৰ সকলোকে মিলে একত্ৰিত হৈ থাকিব লাগিব। বালক ব্ৰহ্মচাৰী জীয়ে এইটো কৈছিল যে এক সময় আহিব যেতিয়া আমেৰিকা অৰ্থনৈতিকভাৱে দুৰ্বল হ'ব। তেওঁ এইটো কৈছিল যে আহিলা সময়ত এই পৃথিৱীত 4ৰো অধিক ধৰ্ম বিলুপ্ত হ'ব আৰু মাত্ৰ জীৱ ধৰ্ম, প্ৰকৃতি ধৰ্ম আৰু পানী ধৰ্ম অৱশিষ্ট থাকিব। এইটো আপোনাৰ ধৰ্ম হ'ব আৰু আপোনাৰ একে বিশ্বাস কৰিব লাগিব। তেতিয়া কোনো ধৰণৰ পৰিসৰে আপোনাৰ সন্মুখীন নহ'ব। যদি আপুনি এই পৃথিৱীত জন্ম ল'ব তেন্তে কোনো সমস্যাৰ সন্মুখীন হ'ব নোৱাৰিব। কিন্তু এই সকলো মাত্ৰ সেয়া সম্ভৱ হ'ব যেতিয়া আপুনি পৃথিৱীৰ পৰা ব্যক্তিগত মালিকানা অধিকাৰ আঁতৰাই দিব। আমাৰ মানুহৰ দ্বাৰা নিৰ্মিত সংবিধান ৰাজনৈতিক দল, জাতিপাত আৰু ধৰ্মক আঁতৰাব লাগিব। আপুনি দেখিছে যে কংগ্ৰেছৰ যি নেতাসকল আছিল সিহঁত এতিয়া নাই। নেহৰু পৰিয়ালৰ দেশ ত্যাগ কৰিব, কাৰণ যদি সিহঁতে দেশ ত্যাগ নকৰে তেন্তে সিহঁতৰ মৃত্যু হ'ব পাৰে। যদি সিহঁতে বাচিবলৈ চাহে তেন্তে সিহঁতে ৰাম নাৰায়ণ ৰামৰ জপ কৰিব লাগিব। সঞ্জয় গান্ধীৰ মৃত্যু আকস্মিক মৃত্যু আছিল। লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুটো সন্দেহজনক আছিল। যদি সেই সময়ত তদন্ত কৰা হ'লে সেয়া সঁচা হ'ব যি এইবোৰৰ পিছত কিহৰ হাত আছিল আৰু এইটো কংগ্ৰেছৰ চক্ৰান্ত হ'ব পাৰে। সমগ্ৰ দেশ কিয় এই বিষয়ৰ ওপৰত চুপ থাকে? যদি মোদীজী আৰু যোগীজী দেশৰ বাবে ভাল কাম কৰিব চাহে তেন্তে সিহঁতক কিয় কাম কৰিবলৈ দিলা নহ'ব? বিগত 70 বছৰত যি কাম কংগ্ৰেছ নকৰা পাইছিল সেয়া আজি মোদীজী আৰু যোগীজী কৰিছে। কি ইটো জনতাৰ দেখা নাই? জনতাক নিজৰ চকু মেলি চাব লাগিব যে মোদী চৰকাৰ দেশৰ বাবে কিমান পৰিশ্ৰম কৰি আছে।